খাবলৈ উলিয়াই দিয়া। মই পাছফালৰ চোতালখন সাৰি থৈ আহিছোঁ। আগফালৰখনো অকণমান সাৰিবলৈ বাকী আছে। তোমাক কথাটো মনত পেলাই দিম বুলি আহিলোঁ। তাৰ কাৰণে কি বনাইছা উলিয়াই দিয়া ডাইনিঙতে। মই কিয় বনাম আকৌ? মই আপোনাক সুধিবলৈহে আহিছিলোঁ আপুনি বনাইছেনে নাই বনোৱা বুলি। তাৰমানে আপুনি এতিয়ালৈকে একো বনোৱাই নাই। তেওঁ অফিচলৈ সোনকালে যাব বুলি জানিও আপুনি একো এটা বনাই দিয়া নাই। কি মানে এইবোৰ? আৰে ৰাখি, তুমি এইবোৰ কি কৈছা? তোমাক দেখোঁ অইনদিনা মই বৰ বিশেষ এইবোৰ কামত নলগাওৱেই। মই ভাতে পানী সকলোবোৰ কৰোঁ। তুমি আকৌ কোনোবা দিনা মোক এনেকৈ সহায় কৰি নিদিলে কেনেকৈ হ'ব কোৱাচোন? মই নোৱাৰোঁ দেই। মই এইবোৰ ভাত পানী লাগিব নোৱাৰোঁ। আপুনি আগতেও জানে। জনাটো জানো, কিন্তু তুমি আৰু সদায় এনেকৈ ভাত পানী নবনোৱাকৈ থাকিবা নেকি? মই আছোঁ কাৰণে যেনিবা এতিয়া মই বনাই আছোঁ। তুমি এতিয়া বোৱাৰী হিচাপে ঘৰখনৰ দায়িত্ব ল'ব হ'ল। আৰে ঘৰখনৰ ভিতৰি বাহিৰে সকলোবোৰ কৰি মই তোমাক ভাত বনাই খুৱাওঁ। আৰে বোৱাৰী হিচাপে তুমিহে মোক কৰি খুৱাব লাগিছিল, কিন্তু মই সেইবোৰ নাভাবোঁ। মই ভাবোঁ ঘৰখনত সকলোৱে মিলিজুলি কাম কৰি আমি মিলিজুলি থাকোঁ। সেইকাৰণে মই তোমাক একো নকওঁ। তোমাক মই মোৰ ছোৱালীৰ দৰে ৰাখিছোঁ, কিন্তু তুমিও মোৰ দুখবোৰ বুজি পাব লাগিব নহয়। আজি অন্ততঃ তুমি মই ভাতকেইটা বনাবলৈ ৰৈ থাকিব নালাগিছিল। মোৰ মূৰটো গৰম কৰি নল'ব দেই ৰাতিপুৱাই কৈ দিলোঁ কিন্তু। কি হ'ল তোমালোকে ইমান চিঞৰ বাখৰ কৰিছা যে? কি হৈছে ৰাতিপুৱাই? মায়ে তুমি সোনকালে অফিচলৈ যাবা বুলি জানিও ভাতকেইটা এতিয়ালৈকে বনোৱা নাই। মই চাবলৈ আহি দেখিছোঁ পাকঘৰত একো বনোৱাই নাই। এতিয়া আকৌ মুখে কৈছে বোলে মই বোলে ভাতকেইটা সোনকালে বনাই দিব লাগিছিল। কিন্তু মই কৈছিলোঁ বোৱাৰীক কিবা এটা বনাবলৈ। কালিয়ে মই তাইক ৰাতি কৈ থৈছিলোঁ। মই ভাবিছোঁ তাই বনাই আছে, সেইকাৰণেহে মই বনোৱা নাই। ৰাখি, তুমি মায়ে কোৱাৰ পাছতো কিয় ভাতকেইটা বনাব নোৱাৰিলা কোৱাচোন? মায়েতো সকলোবোৰ কাম বন কৰে, ভাতে পানীয়ে বনাই। কোনোবা দিনাখনি তোমাক বনাবলৈ ক'লে কিয় তুমি এনেকৈ অৱহেলা কৰা? তুমি চুপ থাকা। তুমি নাজানা নেকি মোৰ নেইল এক্সটেনশ্যন কৰা আছে? মই ভাত পানী বনাই পানী চুই মই মোৰ হাত ভৰিবোৰ লেতেৰা কৰিব নোৱাৰোঁ নহয়। মই এইবোৰ কাম কৰিব নোৱাৰোঁ কৈ দিছোঁ। ৰাখি, তুমি এতিয়া বোৱাৰী, তুমি এতিয়া গাভৰু ছোৱালীৰ দৰে নখ ৰাখি তুমি কাম নকৰোঁ বুলি ক'লে নহ'ব নহয়। এইখন এতিয়া তোমাৰ ঘৰ। তুমি আৰু মই দুইজনী মিলি কাম কৰিব লাগিব। বোৱাৰী বুলি যে অকল তুমিয়ে কৰিবা সেইটোও নহয়, কিন্তু দুইজনী মিলি কৰিলে কামকেইটা কৰিবলৈনো কিমান সময় লাগে কোৱাচোন? মা তুমি ঠিকেই কৈছা। ৰাখি, তুমি বহুত বিন্দাছ আছা আমাৰ ঘৰত। তোমাক ইমান সুবিধা দিয়াৰ পাছতো তুমি কোনোবা দিনা মাক শাক পাচলিকেইটা কুটি দিয়াৰ বাহিৰে কি কৰি দি পাইছা কোৱাচোন? কোনোবা দিনা ভাতকেইটা বনাবলৈ তুমিও চেষ্টা কৰিবা, কাৰণ সদায়তো মা আৰু আমাৰ মাজত নাথাকে। তুমি কি সদায় এনেকৈয়ে থাকিবা? কেতিয়াবা যদি হঠাতে মা নোহোৱা হৈ যায় তেতিয়া কি ভাত পানী নোখোৱাকৈ থাকিবা নেকি? ঈশ্বৰৰ কথা মই নাজানো, কিন্তু এতিয়া মই নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ। মা আছে যেতিয়া সম্পূৰ্ণ দায়িত্ব মাৰ ওপৰত। মই নোৱাৰোঁ দেই এইবোৰ। মই পাকঘৰত সোমাই থাকি মোৰ চেহেৰা বেয়া কৰিব নোৱাৰোঁ কৈ দিলোঁ। তোমাৰ এই কথাবোৰ শুনি মই বৰ হৈ গৈছোঁ। কিবা এটা কৰিবলৈ ক'লে তুমি কৰিব নোৱাৰা। কি মানে এইবোৰ? তুমি মোকতো ভাল পাই বিয়া হৈ আহিছিলা। মই আজি ঘৰৰ পৰা যদি ভোকত ওলাই যাওঁ তুমি কি কষ্ট নাপাবা? তুমি মোৰ পত্নী হৈ মোৰ কথা চিন্তা কৰিব লাগে নে নালাগে কোৱাচোন? মায়ে অত ডাঙৰ চোতালখন সাৰে, বাহিৰা কাম সকলোবোৰ কৰে। তুমিতো ভাতকেইটা বনাই দিলেও মায়ে অলপ সকাহ পায়। কিমান কৰিব এই বুঢ়ী মানুহজনীয়ে? সেইফালে ৰাতি হ'লে কঁকালৰ বিষ হয় মাৰ। তুমি তোমাৰ নিজৰ মাৰ এনেকুৱা হোৱা হ'লে তুমি মাক সহায় কৰি নিদিলাহেঁতেন নে? মই সেইবোৰ নাজানো। মই মুঠতে কৈছোঁ মই এইবিলাক ঘৰুৱা কামত লাগি থাকিব নোৱাৰোঁ দেই। আৰে মোৰ লগত সকলোৰে ঘৰত কাম কৰা মানুহ আছে, তুমিও এজনী কাম কৰা মানুহ ৰাখিলা। মই মুঠতে নোৱাৰোঁ বুলি কৈছোঁ নোৱাৰোঁ। মই এইবোৰৰ মাজত সোমাই থাকিব নোৱাৰোঁ। ভাত পানী চাহ ভাত এইবিলাকৰ লাগি মই ঘৰৰ ভিতৰতে বৰ হ'ব নোৱাৰোঁ। হ'ব দিয়া, তোমাৰ লেকচাৰ শুনি থাকিলে মোৰ এতিয়া অফিচ যোৱা দেৰি হ'ব। মই একো নাখাওঁ। মই আহিছোঁ মা, মই আহিছোঁ দিয়া। কিবা এটা খাই যা ৰনা। নাই মা, হ'ব দিয়া, মই অফিচতে কিবা এটা খাই ল'ম। সি নোখোৱাকৈ যাবলগীয়া হ'ল। তুমি নিজকে সলনি কৰা ৰাখি। তোমাক মই নিজৰ ছোৱালীৰ দৰে থাকিবলৈ দিছোঁ বুলি এইটো নহয় যে তুমি চব কাম নিজৰ মতে কৰিবা। তুমি আজি তাক কিবা এটা বনাই খুৱাব নোৱাৰিলা। তুমি তাক ভাল পাই আহিছিলা, গতিকে তাৰ তুমি সকলোবোৰ কথা খিয়াল ৰাখিব লাগে। তোমাৰ মানুহজনে আজি নোখোৱাকৈ ওলাই গ'ল, তোমাৰ মনত অকণো বেয়া লগা নাই? বেয়া লাগিবলগীয়া কি কথা আছে? নাখালে নাই, মই কি কৰিব লাগে? মোৰ এইবিলাকৰ লাগিবলৈ সময় নাই বুলি কৈছোঁ, সময় নাই মুঠতে। হে ভগৱান, ল'ৰাটোৰ পচন্দ মতে বিয়া পাতি মই ভুলেই কৰিলোঁ নেকি? সি ভাল পাই বিয়া পাতিম বুলি কোৱাৰ কাৰণে মই বাধা নিদিলোঁ, কিন্তু ইমান মৰম কৰাৰ পাছতো যদি মোৰ কথা অলপো নুবুজে কি হ'ব? মই দিনক দিনে কাম বন কৰিব নোৱাৰা হৈ আহিছোঁ। বয়স হৈছে, গোটেই গাৰ বিষ হয় বৰ বেছি কাম কৰি থাকিলে। এতিয়া বাৰু বোৱাৰীজনীয়ে ঘৰখন নচম্ভালিলে কোনে চম্ভালিব? সিদিনা ডক্টৰক দেখাওঁতেতো ডক্টৰে কৈছিলে যে আপুনি চাপৰি পেলাই ঘৰ চোতাল নাসাৰিব, কিন্তু মই নাসাৰিলে হ'বনে? বোৱাৰী সেইবোৰ কাম নকৰে, মইতো লেতেৰাকৈ ৰাখিব নোৱাৰোঁ। আৰু মোৰ দেহাটোৰ কথাও চিন্তা কৰিবলগীয়া হৈছে। সোণটোক কৈ ঘৰত সঁচাকৈ কাম কৰা মানুহ এজনী আনিব লাগিব, নহ'লে ময়ে এজনী বিচাৰিব লাগিব। বোৱাৰী উঠাচোন।
ৰাখিব নোৱাৰি নেকি? এনি টাইম যে জগাই থাকি আহি পেলাই বোৱাৰী, তুমি কিমান সময় পৰা হৈছা নিজে গম নোপোৱা। মই বজাৰ কেইটামান কৰি আনোগৈ আকৌ। বজাৰ নকৰিলে ৰাতিলৈ পাছলৈ একোৱেই নাই। তোমাক কথাটো কৈ থৈ যাম বুলিহে উঠালোঁ। ঘৰখন অকণমান লক্ষ্য কৰিবা। এই হ'ব যাওক না। আপোনাৰ ঘৰখন কোনে উঠাই লৈ নাযায় নহয়। তলা চাবিটো মাৰি থৈ গ'লেই হ'ল। মোৰ বহুত টোপনি ধৰি আছে, মই অকণমান শুই লওঁ। একেৰাহে শুইও নাথাকিবা, কেতিয়াবা কোনোবা মানুহ আহিব পাৰে ন জৰুৰী কামৰ কাৰণে। সেইকাৰণে কৈছোঁ তুমি অকণমান সাৰ পায়ে থাকা দিয়া, মই নহালৈকে। এই হ'ব যাওকচোন, কোন মানুহ আহিবলগীয়া আছে নে একেবাৰে। যাওক মোক ডিষ্টাৰ্ব কৰি নাথাকিব। হ'ব দিয়া, মই আহিছোঁ। শুই লওঁ পাই। আৰে এইজনী দেখোন ইমান ধুনীয়া এটা ভৰু ছোৱালী, গছৰ তলত এনেকৈ বহি কান্দি আছে যে, কিবা হ'ল সুধোগৈচোন। সেই নাকা ভৰু ছোৱালী, কি হ'ল তোমাৰ? কিয় এনেকৈ গছৰ তলত বহি কান্দি আছা? কি ক'ম আপোনাক, মই এজনী দুৰ্ভাগ্যা ছোৱালী। সৰুতে মোৰ মা দেউতা ঢুকালে। তাৰ পাছত মোৰ মামা আৰু মামীয়ে মোক লৈ গ'ল তালৈ। সৰুৰ পৰা ডাঙৰ হ'লো, বহু কষ্ট খায়। তাৰ পাছত মামাই খুব মদ খায়। মামীৰ কথাটো ক'বই নালাগে, মোক কেৱল কামত লগাই থাকে। ভালকৈ কাম কৰিব নোৱাৰিলে মাৰপিট কৰে। সৰুৰ পৰা তেনেকৈয়ে ডাঙৰ দীঘল হৈছিলোঁ। কিন্তু এতিয়া মামাই নিজৰ লগতে মদ খোৱা মদাহী এটাৰ লগত মোক বিয়া দিব ওলাইছে। মামীয়ে টকা ধাৰলৈ লৈ থৈছিল। সেই টকাৰ ধাৰ মাৰিবলৈ মোক সেই মদাহীটোৰ লগত বিয়া দিব খুজিছিল। মই কোনো মতে গাঁৱৰ পৰা পলাই চহৰ পাইছোহি। মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে? পাৰে। সিহঁত বহুত নিষ্ঠুৰ। বাইদেউ, আপুনি মোক সহায় কৰক। আপোনালোকৰ ঘৰলৈ মোক লৈ যাওক বাইদেউ। প্লিজ বাইদেউ, আপুনি মোক সহায় কৰিবনে? নহ'লে মই ক'ত যাম, কি কৰিম? প্লিজ বাইদেউ, আপোনালোকৰ ঘৰত মই কাম কৰি দিম। তাৰ বিনিময়ত লাগিলে মোক এক পইচাও নালাগে, মাথো থাকিবলৈ জেগাকণ আৰু খাবলৈ দিলেই হ'ল। অ' হয় নেকি? হ'ব, তুমি নাকান্দিবাচোন। ঠিক আছে বাৰু, তুমি যদি কৈছা আমাৰ ঘৰলৈ তোমাক লৈ যাম। পিছে তোমাৰ নামটোনো কি? মোৰ নাম মীনা বাইদেউ। হ'ব, কান্দিব নালাগে। ময়ো অৱশ্যে আমাৰ ঘৰৰ কাৰণে এজনী কাম কৰা মানুহ বিচাৰি আছিলোঁ। মোৰো বয়স হৈছে এতিয়া। আগতে ঘৰখনত কাম কৰা মানুহ মই ৰখা নাছিলোঁ। ল'ৰাটোৱে ৰাখিম বুলি কৈছিল। টকা পইচাৰ আমাৰ অভাৱ নাই। কিন্তু মই ঘৰখনতনো কাম কেইটা, মানুহ মাত্ৰ 2টা আছিলোঁ। কাম বনৰ কোনো ইমান বেছি প্ৰেছাৰ নাছিলে। কিন্তু এতিয়া বোৱাৰীজনীও আহিল নহয়। তাতে আকৌ মোৰো বয়স হৈছে। বৰ বিশেষ কাম কিছুমান কৰিব নোৱাৰা হৈছোঁ, কঁকালত ধৰেও। সেইকাৰণে কাম কৰা মানুহ এজনী বিচাৰিম বুলি ভাবিয়ে আছিলোঁ। আজি হয়তো ভগৱানে তোমাক মোৰ লগত মিলাইয়ে দিলে, বুজিছানে? ব'লা মই তোমাক আমাৰ ঘৰলৈ লৈ যাম। বাইদেউ, আপুনি সঁচাই লৈ যাব? আপোনাক বহুত ধন্যবাদ বাইদেউ, বহুত ধন্যবাদ। পিছে এটা কথা নহয়, মই যদি তোমাক আমাৰ ঘৰলৈ লৈ যাওঁ, পিছত আকৌ তোমাৰ মামা মামীয়ে যদি তোমাক বিচাৰি হুলস্থুল লগায় বা পুলিচ আনে, তেতিয়া কি হ'ব? আপুনি চিন্তাই নকৰিব, তেনেকুৱা একো নকৰে। মোক মামীয়ে আগতেই কৈছিল, ঘৰৰ পৰা ওলাই যা, তোৰ নিচিনাজনীক আমি পুহি থাকিব নোৱাৰোঁ। মইহে ক'ত যাম, কি কৰিম ভাবি তাতে কষ্ট খাই হ'লেও আছিলোঁ। তেওঁলোকে মোক বিচাৰি নাহেও মামী। মই মৰিলেই ভাল পাব। মই সিহঁতৰ ওচৰলৈ গ'লে সিহঁতে ভাল নাপায়। মোক বিচাৰি নাহে, আপুনি চিন্তা নকৰিব। ঠিক আছে তেতিয়াহ'লে, আহা মোৰ লগত। মীনাৰ দুখৰ কথা শুনি মীনাক ঘৰলৈকে লগত লৈ আহিল আৰু পুতেক বোৱাৰীয়েকক মীনাৰ সকলো কথা ক'লে। আৰু ৰাখীয়েতো ভালেই পালে, কাৰণ তাই কাম কৰিব নোখোজে। সেয়েহে কাম কৰা মানুহ অহাৰ কাৰণে তাই আৰু ভাল পালে। তাই এতিয়া আৰু অকণমান সুবিধা পালে, নিজৰ ইচ্ছামতে ঘূৰিবলৈ ফুৰিবলৈ। সকলো কাম বন কৰিবলৈ ল'লে মীনাই। আহকচোন ইয়াৰ পিছত। শুনিছা, মোৰ কাপোৰযোৰ ইস্ত্ৰি কৰি দিয়া আকৌ। কি কৰি আছা? ইমান দেৰিলৈকে একো কৰাই নাই যে। মই নোৱাৰো বুলি কৈছো নহয়। সদায় ইস্ত্ৰি কৰি দিব লাগে যে মই। যোৱা, মীনাক কৈ দিয়া, মীনাই কৰি দিব। আৰে প্ৰতিটো কথাতে মীনা। তাই ঘৰৰ সকলোবোৰ কাম কৰে দেখোন। এতিয়া কি তুমি কি মোৰ পাৰ্চনেল কামকেইটাও কি মীনাৰ হতুৱাই কৰিবা নেকি? হা, কিয় ইমান এলাহ তোমাৰ? আৰে সেইজনী খুৱাই পিন্ধাই ৰাখিছো কি কাৰণে? তাই যদি কৰিব নোৱাৰে, হা, কি ডাঙৰ কথাটো হ'ল? তোমাৰ কাপোৰকেইটা ইস্ত্ৰি কৰি দিলে, তুমি গা ধোৱাৰ পিছত তাই তোমাৰ কাপোৰকেইটা দি দিলে, হা, কিহৰ ইমান বেছি তোমাৰ? মোৰ আৰু বেলেগ কাম নাইকিয়া হোৱা নাই নহয়, হা? মোৰ ইনষ্টাগ্ৰামত কিমান দিব লাগে জানানে তুমি? হা, মোৰ হাত ভৰিবোৰ মই লেতেৰা কৰিব নোৱাৰো দেই।
আৰু মোৰ পাৰ্টি আছে জানানে আজি মোৰ ফ্ৰেণ্ড বিদিশা যে তাইৰ আজি বাৰ্থডে পাৰ্টি মই তাত যাম মই সেইকাৰণে নিজৰ বস্তুবোৰ ৰেডি কৰি আছোঁ মই তোমাৰ কাপোৰ ইস্ত্ৰি কৰি দিব নোৱাৰোঁ মিনাক মাতি দিয়া মিনা মিনা এইফালে আছোন ছাৰৰ কাপোৰকেইটা ইস্ত্ৰি কৰি দেখি অঁ বাইদেউ গৈছোঁ ৰ'ব উফ অফিচৰ কামবোৰ ঘৰলৈ আনিলে সঁচাকৈ মূৰটো গৰম হৈ যায় দেই কিমান যে ব্যস্ততা নহয় অফিচত কৰিব নোৱাৰি ঘৰলৈ লৈ আহিলোঁ এতিয়া আকৌ ইমান সময় হৈ গৈছেগৈ নহয়হে নহয় একেবাৰে হাতবোৰ বিষাই গৈছেগৈ মূৰটো কিবা বিষ উঠি গৈছে পাই ৰাখি ৰাখি চাওঁ ইফালে আহাচোন কি হ'লনো কিয় ইমান কৈছে হৈ থাকা তুমি যে অকল মুখে পেটপেটাই থাকা কি কাৰণে ওহো ইমান খং কৰিছানে কাম কৰি কৰি একেবাৰে মানুহটো বিৰাট বৰিং হৈ গৈছোঁ মোৰ মাথাটো একদম টিংটিঙাই আছে অকণমান মাছাজ দি দিয়া না মই এতিয়া শুবৰ সময়ত তোমাক মাছাজ কৰিম হা তোমাৰ মূৰৰ গণ্ডগোল হোৱা নাইতো তোমাৰ কাম নাই নেকি আৰু হা নিজৰ মোৰ নিজে পিটিকি থাকা মোক এই ফাল্টু কামবোৰ কৰিবলৈ মাতি নাথাকিবা কি কৈছা এইবোৰ তুমি অকল মোৰ মূৰটো পিটিকি দিব নোৱাৰানে আৰে তুমি মোৰ পত্নী হৈছা কিয় যদি মোৰ একো এটা কৰিয়ে দিব নোৱাৰা হা অকণমানটো মূৰটো পিটিকি দিয়া ভাল লাগিব মোৰ গাটো আহা না নোৱাৰো নোৱাৰো বুলি কৈছো যেতিয়া নোৱাৰো মই এইবোৰ মূৰ চুৰ পিটিকি থাকিব নোৱাৰো ইমান যদি মূৰৰ বিষ হৈছে মিনাক মাতি দিছো তাই মূৰ পিটিকি দিব মিনাই মোৰ পিটিকিবহি নালাগে নালাগে দিয়া তুমিও পিটিকিব নালাগে মিনাই পিটিকিব নালাগে তোমাৰ হৈছে কি মানে হা তোমাৰ মানুহজনৰ সৰুবোৰৰ কাম সকলোবোৰতে অকল মিনাক লগোৱা হা মিনাই ঘৰৰ কাম কৰা ছোৱালী হ'ল বুলি তাই ঘৰখনৰ সকলো কাম কৰাৰ লগতে তাই কি মোৰ মূৰটো এতিয়া পিটিকিবহি নেকি হা তোমাৰ কি ক'বলৈ বেয়া লগা নাই তোমাৰ নিজৰ স্বামীৰ মূৰটো বেলেগক পিটিকিবলৈ দিবলৈ হা মূৰটো পিটিকি দিলে কিবা হ'ব নেকি এই মাছাজ কৰা পাৰ্লাৰবিলাকত দেখোন ছোৱালীবিলাকে ল'ৰাবিলাকক দেখোন মূৰ চুৰ গোটেই বডি চডি পিটিকি দিয়ে তেতিয়া কি কিবা পৃথিৱীখন ওলট পালট হয় নেকি অ'হো কি কথাবোৰ নি ক'ত যে মিলাইছাগৈ নহয় তুমি যে কি মানে বাৰু কোৱাচোন হা একো এটা কামত যদি মোক হেল্প কৰি দিব নোৱাৰা হা মই যে তোমাক লাগ বুলি ক'লে বস্তুবোৰ আনি দিওঁ ক'ৰ পৰা পাইছা হা এই অফিচৰ কামখিনি কৰাৰ কাৰণেতো পাইছা আৰু মোক তুমি অকণমান হেল্প কৰি দিব নোৱাৰা প্লিজ মোৰ মূৰটো আৰু নাখাবা মই শুংগৈ কি যে মানুহ এজনী পালোঁ নহয় ভাল পাই বিয়া কৰোৱাতে ভুল আছিল মই সকলো কথাতে কেৱল মিনাই কৰিব ইটো বোলে মিনাই কৰিব সিটো বোলে মিনাই কৰিব আৰে এনেকৈ হ'লে কেনেকৈ হ'ব ৰাখিয়ে কেৱল ফুৰা ফুৰা আৰু শ্বপিং কৰা এইবোৰ কামতে ব্যস্ত থাকে তাই ঘৰখনৰ একো কামতেই মন নবহে আনকি তাই নিজৰ গিৰিয়েকৰ কামকেইটা কৰিবলৈ বহুত এলাহ পায় সকলোবোৰ কাম কেৱল মিনাই কৰিবলগীয়া হয় এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাগৰিবলৈ ধৰিলে দাদা কি হ'ল আপুনি আজি একোৱে নাখালেচোন কিবা এটাতো খাই যাওক নালাগে অ' মিনা নালাগে দিয়া মই ভাত নোখোৱাকৈয়ে মোৰ পেটত ভাত খোৱাৰ দৰেই হৈ আছে মই নাখালেও হ'ব মই আহিছোঁ দাদা দাদা শুনকচোন কিয় তেনেকৈ গুচি গ'ল কিবা এটাতো খাই যাওক হে ভগৱান দাদাই কিমান দিন যে এনেকৈ নোখোৱাকৈ গুচি গৈছে কালি শুনিছোঁ নহয় বৌৰ লগত কিবা কিবি কাজিয়া লাগি আছে যিদিনাই বৌৰ লগত এনেকৈ কিবা কাজিয়া লাগি থাকে সেইদিনাই দাদা খাই যাবলৈ মন নকৰে কেনেকুৱা যে মাইকী মানুহ এজনী ক'বই নোৱাৰোঁ নিজৰ গিৰিয়েক অফিচলৈ ওলাই যায় অথচ নিজে শুইয়ে থাকে বিচনাতে মানুহজনক যে কিবা এটা যোগাৰ কৰি দিব লাগে কিবা এটা খাবলৈ বনাই দিব লাগে সেই কথা কোনো গুৰুত্বই নাই ইমান মৰম দিয়াৰ পাছতো বাইদেৱে যে কিয় দাদাক এনেকুৱা কৰে মই ভাবিয়ে নাপাওঁ দাদা আৰু বৰমা ইমান ভাল মোক ইমান ভাল ব্যৱহাৰ কৰে তুমি তোমাকে মাতবোল কৰে কিন্তু বাইদেৱে মোক একেবাৰে চাকৰণিৰ দৰেই ব্যৱহাৰ কৰে কি হ'ল মিনা কি হ'ল চাওকচোন বৰমা দাদাই ভাত নোখোৱাকৈয়ে গুচি গ'ল নিজৰ মানুহজনে ভাত পানী খাইছেনে নাই কোনো গুৰুত্ব নিদিয়ে বাইদেৱে কালি ৰাতি শুনিছোঁ তেওঁলোকে কিবা কাজিয়া কৰি আছিল সেইকাৰণেই চাগে দাদাই আজি এনেকৈ নোখোৱা নোবোৱাকৈ গৈছে কিমান দিন যে এনেকৈ গৈছে মোৰ দেখি বৰ বেয়া লাগে অ' সি মানে আজিও নোখোৱাকৈ গ'ল অ' বৰমা হে ভগৱান কি যে হ'বলৈ গৈ আছে নহয় দিনক দিনে কিয় যে এই বোৱাৰীজনী এনেকুৱা হ'ল মই ভাবি নাপাওঁ আৰে ঘৰৰ কাম বন কৰি দিব নালাগে অন্ততঃ নিজৰ মানুহটোৰ খিয়ালটো ৰাখিব লাগে তাৰ বস্তুকেইটাকেতো তাই সামৰি সুতৰি ৰাখিব লাগে তাক সময়মতে তাৰ কাপোৰ কানিকেইটাকে গোটাই দিব লাগে নাই একো কামৰ মানুহ নহয় এনেকৈ হ'লে কেনেকৈ যে হ'ব নহয় সি ইমান মৰম কৰে তাইক কিন্তু তাই গিৰিয়েকৰ প্ৰতি অকণো গুৰুত্ব নাই সঁচাকৈ বৰমা দাদালৈ মোৰ বৰ বেয়া লাগে সিদিনা জ্বৰত কেকাই আছে বাইদেৱে অকণো গুৰুত্বই দিয়া নাই তেল অকণ মালিচ কৰি দিবলৈ মুখে কৈছে নিজে বা অকণমান কৰি দিওঁচোন মই এতিয়া কি কৰিম আৰু দাদাৰ ভৰিখন মই তেল মালিচ কৰি দিছোঁ অঁ সেইটো কথা আকৌ কেতিয়া মই যে গমেই নাপাওঁ আপুনি যে ৰুণু বাইদেউহঁতৰ ঘৰত ফুৰিবলৈ গৈছিল সেইদিনাখন বৰমা অঁ কথা সেইটোহে কি যে কৰিম ভাবি নোপোৱা হৈছোঁ
তাই কিয় ইমান ল'ৰাটোক অৱহেলা কৰে মই ভাবি নাপাওঁ। তাই কেৱল ঘূৰা ফুৰা শ্বপিং কৰা এইবোৰৰ বাহিৰে তাই যেন একোৱেই দৰকাৰ নাই। পৃথিৱীখনত আৰু যে কিবা আছে সেই কথা তাই একো নাভাবে। বেলেগৰ ঘৰত হোৱা হ'লে কেতিয়াবাই খেদা খালে হয়। মোৰ ল'ৰাটোৱে তাইক বহুত ভাল পায়, সেইকাৰণে তাইক আজিলৈকে একোৱেই নকয়। সেই কথাটোকে ময়ো ভাবোঁ জানেনে। মই অৱশ্যে তেওঁলোকৰ দুয়োটাৰ মাজত বেয়া হোৱাটো নিবিচাৰোঁ কেতিয়াও, কিন্তু দাদাক অলপ গুৰুত্ব দিলে কিনো হয় বাৰু। নিজৰ মানুহজনক কেনেকৈ সুখী কৰি ৰাখিব পাৰি সেয়া অন্ততঃ এজনী পত্নীয়ে জনা উচিত। হয় মীনা, কি কৰিবি, আমাৰ কপালখনত এইবোৰে লিখা আছিল। কলৈ সোমাই আহিছা তুমি? কি কলৈ সোমাই আহিছোঁ, দেখা নাই নেকি কলৈ সোমাই আহিছোঁ? এতিয়া এইখন ঘৰৰ পৰা ওলাই যোৱা। এইখন ঘৰৰ দুৱাৰ তোমাৰ কাৰণে চিৰৰ দিনৰ কাৰণে বন্ধ হ'ল। এখোজো আৰু আগ নাবাঢ়িবা, কৈ দিলোঁ। তোমাৰ কিবা মূৰৰ গণ্ডগোল হ'ল নেকি? মোৰ মূৰৰ গণ্ডগোল হ'ল। এইখন ঘৰত তোমাৰ বাবে আৰু কোনো স্থান নাই। ওলাই যোৱা, এতিয়াই ওলাই যোৱা এইখন ঘৰৰ পৰা। আৰে কি কথা কৈছা তুমি এইবোৰ? কি মানে এইবোৰ? কি মানে? যোৱা ৰাতি ক'ত থাকিলা তুমি? যোৱা ৰাতি তুমি পাৰ্টি কৰিবলৈ গৈ, তোমাৰ ফ্ৰেণ্ডৰ বাৰ্থডে খাবলৈ গৈ তুমি থাকিলা ক'ত? ইমান ফোন কৰাৰ পাছত ফোনটো কিয় ৰিচিভ কৰা নাছিলা? তুমি যে তাত থাকিবা সেই কথা ক'বলৈ এটা ফোন কৰিবলৈ তোমাৰ সময় নহ'ল? তুমি কি নিজকে এজনী গাভৰু ছোৱালী বুলি ভাবিছা যে তোমাৰ যি মন যায় তাকে কৰি ফুৰিবা? তুমি যে বিবাহিতা এগৰাকী মহিলা, সেই কথা তুমি কিয় পাহৰি গ'লা? সেইটোনো কি ডাঙৰ কথাটো হ'ল? তুমি জানিব লাগে ন, দেৰি হৈছে যেতিয়া মই তাতে থাকিম বুলি। আৰু কাৰ লগত থাকিলা? কাৰ লগত তুমি একেটা ৰুমতে থাকিছিলা? কি কাৰ ৰুমত থাকিলোঁ? নেনা ৰুমত আছোঁ, নেনা আৰু মই। চুপ থাকা, মিছা কথা ক'বলৈ আহিছা? যিখন হোটেলৰ যিটো ৰুমত তই তোৰ বয়ফ্ৰেণ্ডৰ সৈতে আছিলি নহয়, সেইখন হোটেল মোৰ ফ্ৰেণ্ড ৰাজৰ হয়, বুজিলি? ঐ চুপ থাক, চৰিত্ৰহীনা। ইমান দিনে তোক মই ঘৰখনত এটা কাম নোচোৱা তই। মোৰ বুঢ়ী মায়ে ঘৰৰ কাম কৰি তোক ভাত খুৱাইছিল, আৰু অৱশেষত মাৰ গাটো বেয়া হোৱাৰ কাৰণে মীনা এইখন ঘৰত কাম কৰিবলৈ আহিল। ঘৰখনৰ সকলো কামৰ লগতে তাই মোৰ পাৰ্চনেল কামবিলাকো তাই কৰিবলৈ ল'লে। কিন্তু তোৰ মোৰ প্ৰতি অকণ গুৰুত্ব নাছিল, তথাপিও মই তোক ইমান মৰমত ৰাখিছিলোঁ। তাৰপিছতো তই বেলেগ মতাৰ লগত তই হোটেলৰ ৰুমত ৰাতি কটাইছ? আই কাণ্ট বিলিভ দিছ। তই মোৰ জীৱনত থাকিব নোৱাৰ। ওলা বুলি কৈছোঁ, এতিয়া ওলা। তোক মই অতি সোনকালে ডিভোৰ্চ দিম। তোমাৰ কুকৰ্মৰ ভিডিঅ' আমি ইতিমধ্যে পাইছোঁ। তুমি অচিনাকি এজন ল'ৰাৰ লগত ৰুমলৈ সোমাই যোৱা ভিডিঅ'টো আমাক ৰাজে দিছে, বুজিছা? ইয়াতকৈ আৰু কি প্ৰমাণ লাগে? এগৰাকী বিবাহিতা মহিলা হৈ পৰপুৰুষৰ লগত এনেকৈ সম্বন্ধ ৰাখিবলৈ লাজ নালাগিল তোমাৰ? ইমানখিনি মৰম দিয়াৰ পাছত তুমি এইবোৰ কৰিবলৈ সাহস কৰিলা? এইখন ঘৰত তোমাৰ কাৰণে আৰু কোনো স্থান নাই। মই ভালে ভালে কৈছোঁ, এইখন ঘৰৰ পৰা ওলাই যোৱা। তোমাৰ কাৰণে এইখন ঘৰত কোনো স্থান নাই। আপুনি এইবোৰ কি কৰিছে? মোৰ ভুল হৈ গ'ল, মই স্বীকাৰ কৰিছোঁ। প্লিজ মোক ক্ষমা কৰি দিয়া। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। মই ঘৰৰ সকলো কাম বন কৰিম। মই তোমালোকে যি কয় তাকে মানি চলিম। প্লিজ মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিবা। প্লিজ। বহুত মৰম কৰিছিলোঁ, যাৰ বাবে মূৰৰ ওপৰত উঠি নাচিবলৈ দিছিলোঁ। কিন্তু এজনী চৰিত্ৰহীনাক মোৰ পত্নী হিচাপে কেতিয়াও ৰাখিব নোৱাৰোঁ। তোমাৰ দৰে এজনী চৰিত্ৰহীনা মহিলাক মোৰ পত্নী হিচাপে ৰখাতকৈ মই মীনাৰ দৰে এজনী ছোৱালীক পত্নী কৰিবলৈ বিচাৰোঁ। আচৰিত হ'ব নালাগে। তোৰ দৰে এজনী চৰিত্ৰহীনাৰ লগত জীৱন কটোৱাতকৈ মীনাৰ দৰে এজনী ভাল ছোৱালীৰ লগত মই জীৱনটো কটাব বিচাৰোঁ। মীনা, তোমাৰ মোৰ লগত বিয়া হোৱাত কিবা আপত্তি আছে নেকি? আপুনি এইবোৰ কি কৈছে দাদা? মই আপোনাৰ যোগ্য নহয় দাদা, সেইবোৰ কথা নক'ব। মীনা, সপোনতো ভবা নাছিলোঁ তোমাক যে কোনোবা দিনা এইষাৰ কথা ক'ব লাগিব বুলি। সঁচাকৈ ময়ো মনে প্ৰাণে আজি তোমাকেই মোৰ বোৱাৰী হিচাপে বিচাৰোঁ। মই এগৰাকী চৰিত্ৰহীনাক কেতিয়াও বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ। কাম বন নকৰে সেইবোৰত একোৱেই গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু মোৰ ল'ৰাক ধোকা দিয়া মানুহক মই কেতিয়াও ক্ষমা কৰি দিব নোৱাৰোঁ। মোৰ ল'ৰাই ইতিমধ্যে ডিভোৰ্চ দিম বুলি কৈছে তাইক। গতিকে তুমি আৰু একো চিন্তা কৰিব নালাগে মীনা। আমি তোমাক নিজৰ কৰি ৰাখিব বিচাৰোঁ। তোমাৰ দৰে এজনী ছোৱালীক বোৱাৰী হিচাপে পালে মই গোটেই জীৱন সুখেৰে পাৰ কৰিব পাৰিম। আৰু মোৰ ল'ৰাটো এনেকুৱা এজনী চৰিত্ৰহীন নাৰীৰ লগত থকাতকৈ তোমাৰ লগত থাকিলে মোৰ ল'ৰাটো বহুত বেছি সুখত থাকিব। কোৱা মীনা, কোৱা, মোৰ ল'ৰাটোৰ লগত বিয়া হ'বানে? মইনো কি ক'ম, মোৰ কোনো আপত্তি নাই। কিন্তু আপোনালোকক যদি মানুহে হাঁহে এজনী বন কৰা ছোৱালীক ঘৰৰ বোৱাৰী কৰিলে বুলি। মীনা, তুমি একো চিন্তা নকৰিবা। মানুহক কি উত্তৰ দিব লাগে সেয়া মোৰ কথা। ইতিমধ্যে আমাৰ ঘৰৰ বহু কথা মানুহে গম পাইছেই।
এইখিনি কথাও মই মানুহৰ আগত খোলাখুলিকৈ ক'ম, তেওঁলোকে নিশ্চয় বুজি পাব। প্লিজ এনেকুৱা নকৰিবা। হেৰা শুনা না, মই কথা দিছো আৰু কেতিয়াও ভুল নকৰো। এনেকুৱা নকৰিবা। তুমি মোৰ ডিভোৰ্চ দি তুমি সেইজনী চাকৰিক বিয়া কৰাবা, মানুহে তোমাক হাঁহিব। তুমি এনেকুৱা নকৰিবা। মা পুতেকক বুজাওক না। চুপ, একদম চুপ। মানুহে মোক নাহাঁহে, তোকহে হাঁহিব। তোৰ সকলো কুকৰ্মৰ কথা যেতিয়া গম পাব, মানুহে তোক থু পেলাব। যা, ওলাই যা বুলি কৈছো নহয়, এতিয়া ওলাই যা। যা, মই মীনাক বিয়া কৰাবলৈ একো লাজ নকৰো। মই মানুহৰ দৃষ্টিৰে চাওঁ। মীনা এজনী ছোৱালী, সেইটোৱেই তাইৰ চিনাকি। তাই কোনো চাকৰণী নহয়। কাম কৰিলে বুলি মানুহ চাকৰ হৈ নাযায়। যা বুলি কৈছো নহয়, এতিয়া ওলাই যা। তোৰ মই মুখখনো চাব নিবিচাৰো, ওলাই যা। এনেকুৱা নকৰিবা প্লিজ। অৱশেষত কথামতে ৰাখিক ডিভোৰ্চ দিলে আৰু মীনাক বিয়া কৰালে সোণটোৱে, আৰু তিনিও মিলি সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।